আজি চক বন্ধুসকল এতিয়া মই ভাত খাবৰ কাৰণে যোগাৰ কৰি আছোঁ। এফালে বগা সৰিয়হ মই ধুই পেলানি ধুনীয়াকৈ থৈ দিয়া আছে। এতিয়া ইয়াৰে এমুঠি এনেদৰে মিক্সিত দিলোঁ আৰু এইফালে আছে জলকীয়া আৰু নহৰু এটা দি দিলোঁ, দেখিছেনে? এতিয়া ধুনীয়াকৈ মিক্সিত মাৰিম আৰু এটা বস্তু বনাই আছোঁ, আপোনালোকক দেখাই দিছোঁ বলক। যিহেতুকে আমাৰ ভঙা বজাৰটো আপোনালোকে মোক কয় আৰু যিহেতুকে জুইশাল, এইখন জুইশালতে আমি এটা বস্তু বনাই আছোঁ। আজি কিহেৰেনো বনাম? সৰিয়হ আৰু ব্ৰইলাৰ কণী আৰু দুটা আলু বইল কৰি আছোঁ, যিহেতুকে কণীৰ দম খাম বুলি। বন্ধুসকল আমি এনেধৰণে খাই আমি যিটো সুখ পাইছোঁ, মই ক'লোঁ নহয় এই ভঙা বজাৰটোত এনেধৰণে থাকি যিটো সুখ পাইছোঁ, সেইটো সুখ বহুত আট্টালিকা থকা ব্যক্তিসকলেও আমাৰ দৰে সুখ কিন্তু পোৱা নাই। কিয়? যিসকলে বুজি পাইছে তেখেতসকলে মোক এটা কমেণ্ট কৰি জনাব। আৰু যিহেতুকে বহুতৰ কমেণ্টৰ পৰা মই উৎসাহ পাওঁ আৰু সাহস পাওঁ, বিশেষকৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ আছে আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ কমেণ্টবিলাকেই হ'ল মোৰ আশীৰ্বাদ আৰু মৰম। সেইটো কাৰণে আজি যিটো পৰ্যায়ত মই উপনীত হৈছোঁ, সেই পৰ্যায়টো কাৰ পৰা? আপোনালোকৰ পৰা। মই ক'লোঁ নহয়, আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, বন্ধুসকল মনোবল ভাঙিব চেষ্টা নকৰিব। পাৰিলে কোনোবা এজন ব্যক্তিয়ে কিবা এটা কৰিব ওলাই আহিছে, তেখেতক উৎসাহ দিয়ক, কিন্তু মনোবল নাভাঙিব। কিন্তু আমি যিটো সুখ শান্তিত জীয়াই আছোঁ বা চলি আছোঁ, অতিবাহিত কৰি আছোঁ, সেয়া মোৰ বাবে বহুত 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 মই আপোনালোকক কৈ থ'লোঁ আজি। বাৰু বৰ বিশেষ বেছি দেৰি নকৰি, যিহেতুকে ৰাতিৰ খাদ্যৰ মই এতিয়া বৰ্তমান ৰান্ধনি হৈ আছোঁ, সেইটো কাৰণে ভাত বনাবই লাগিব, খাবই লাগিব। আমি হ'লোঁ এনেধৰণৰ, আমি দিনযোৰা কাম কৰি এবেলা খাই এবেলালৈ ভবা মানুহ। সেইটো কাৰণে আমি এনেধৰণে চলি থাকোঁ। আপোনালোকে মৰম দিলে যতটো সম্ভৱ এদিন হয়তো আপোনালোকে ভবাৰ দৰে এখন ঘৰ বা আৰু আন কিবা কিবি নিশ্চয় ল'বলৈ সক্ষম হ'ম বা বনাবলৈ সক্ষম হ'ম। তাকো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। সেয়াই, বৰ বিশেষ বেছি দীঘল নকৰোঁ। এতিয়া লাহেকৈ মিক্সি মাৰি লওঁ, যিহেতুকে ডিম আৰু কণী আৰু আলু বইল কৰি আছোঁ। দেখিছেই আপোনালোকে, ধুনীয়াকৈ বনাম আৰু এসাঁজ খাম খুব সুন্দৰভাৱে। আমি গাঁৱলীয়া মানুহ, আমি যিমানটো পাৰোঁ ঘৰৰ পৰা যিটো উপস্থাপন কৰি আছিলোঁ, সেইখিনি যেতিয়া নেকি আপোনালোকে হয়তো বেয়া পাইছে, তেতিয়াহ'লে আমাৰ দেখিছেই, মই সদায়ে কৈ আছোঁ যে আমি এই ভঙা বজাৰটোতে থাকি যিটো সুখ পাইছোঁ, সেই সুখটো হয়তো বহুতে পাব পৰা নাই। এতিয়া ব'লক বৰ বিশেষ বেছি দেৰি নকৰি, মিক্সি ৰেডি হৈ আছে যিহেতুকে মিক্সিটো মাৰি লওঁ। বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিবলৈ যে যাতেকৈ নাপাহৰে। তেতিয়াহ'লে ব'লক ৰেচিপিটোৰ ভিতৰলৈ সোমাই যাওঁ। ফাইনেলি বন্ধুসকল সৰিয়হ পিচি সম্পূৰ্ণ হৈ উঠিল। এতিয়া যাম ডিমৰ মানে কণীৰ বাকলি গুচাব লাগিব, আলু বাকলি গুচাব লাগিব। সম্পূৰ্ণ ৰেচিপিটো আপোনালোকে চাব। আপোনালোকে সৰিয়হ এনেধৰণে বাটি খাই পাইছেনে? এদিন খাই চাব, কেনেকুৱা লাগে জনাব। যিহেতুকে ধুনীয়াকৈ মই ইয়াতে কোনো মছলা নিদিওঁ, মানে যিহেতুকে মই মছলাৰ ভিতৰত জলকীয়া, আদা, নহৰু আৰু লগত থাকিব পিঁয়াজ। তাৰ বাদে আমি অন্য মছলা দি নাখাওঁ, সেইটো কাৰণে এনেধৰণে বাটি ল'লোঁ। ব'লক তেতিয়া আমাৰ টিপাশালখনলৈ আগবাঢ়োঁ। মিক্সি লৈ ল'লোঁ। এতিয়া লাহেকৈ সোমাই আহিলোঁ পাকঘৰলৈ, মানে আমাৰ টিপাশালখনলৈ। ফাইনেলি বন্ধুসকল টিপাশাল পালোহি। আহি পেলাই ডিম যিহেতুকে বইল হৈ আছে, এতিয়া লাহেকৈ ডিমটো উলিয়াই লওঁ। বুজিছেনে? ডিম উলিয়াই মেলি ৰেডি কৰি লওঁ, তাৰপিছতে গুচাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ। চাই থাকিব।